হেল্ল' এভৰিৱান, কে কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মধু হোলেঙৰ লগত মাছৰ টেঙা আঞ্জা। এতিয়া যিহেতু গৰম দিন আহি আছে, আপোনালোকে ট্ৰাই কৰিব পাৰে। খাবলৈ বিৰাটেই টেষ্টি হয়। তেনেহ'লে আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আজি আমাৰ পুখুৰীত মাছ ধৰা হ'ল। এইফালে পোৱালি মাছ বুটলাত ব্যস্ত। এতিয়া মই ছিগিব লৈছোঁ মধু হোলেং। আহকচোন তেনেহ'লে আমি কেইডালমান মধু হোলেং ছিগি লওঁ। আমি এইখিনিক মধু হোলেং বুলি কওঁ। আপোনালোকে কি বুলি কয় কমেণ্টত জনাবচোন, কাৰণ ঠাই বিশেষে চবৰে নাম বেলেগ বেলেগ থাকে। আমাৰ মধু হোলেং ছিঙা হৈ গ'ল। এতিয়া বনাওঁগৈ ব'লক আমি মাছৰ আঞ্জাকণ। এতিয়া মই মাছকেইটা ফ্ৰাই কৰি লৈছোঁ। মাছ ফ্ৰাই কৰিবলৈ সকলোৱে জানেই, মই হালধি আৰু নিমখ দি পেলাই ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই দিছোঁ অকণমান পাঁচফোৰণ। তাৰ পৰা দিছোঁ এয়া দুটা মিডিয়াম চাইজত কাটি থোৱা পিঁয়াজ। অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। অকণমান পিঁয়াজটো সৰহকৈ দিব। এয়া দেখিছেনে, পিঁয়াজৰ ৰং সলনি হ'ল। এতিয়া মই দিছোঁ আদা নহৰু পেষ্ট। আদা নহৰুটো অকণমান সৰহকৈ দিব, কাৰণ আমি ইয়াত কোনো মছলা যোগ নকৰোঁ। সেইবাবে অকণমান আদা নহৰুটো সৰহকৈ দিলে খাই ভাল লাগে। আদা নহৰুকণ অকণমান ভাজি লোৱাৰ পিছত এতিয়া দিছোঁ মই হালধি। হালধি নিজৰ জোখ অনুযায়ী দিব। আৰু এতিয়া অকণমান দি দিম পানী, অকণমান অকণমান দিছোঁ। এতিয়া মই দি দিম ভাজি থোৱা মাছকেইটা। এয়া অকণমান এনেদৰে লৰাই ল'ম। এতিয়া মই দিছোঁ নিমখ জোখ অনুযায়ী দিব। গেছটো মিডিয়ামতে ৰাখিব। এতিয়া মই গেছটো হাই কৰি এতিয়া মই পানী দি দিছোঁ। ডাঙৰ ষ্টীলৰ মগ এটাৰে 1 মগ দিছোঁ। আপোনালোকে পানীটো নিজৰ জোখ অনুযায়ী দিব, কাৰণ মাছৰ টেঙা আঞ্জা বুলি ক'লে অকণমান জোলটো সৰহকৈ খাই ভাল পাওঁ আমি, সেইটো কাৰণে আমি অকণমান সৰহকৈ দিছোঁ পানীটো। আপোনালোকে পানী কমকৈ দিওঁ ক'লেও পাৰিব, নিজৰ জোখ অনুযায়ী দিব পানীটো। এতিয়া মই ঢাকোন লগাই অকণমান দেৰি ঢাকি থ'ম। এতিয়া ঢাকনখন উদঙাই ল'ম। এয়া দেখিছে উতল আহিয়ে আছে। এতিয়া দিছোঁ মই মধু হোলেংখিনি। আৰু দিছোঁ দুটা জলকীয়া, এই দুটা মই এনেদৰে দি দিছোঁ। এয়া চাওক, আৰু 5 মিনিটমান উতলাই আমাৰ মধু হোলেং লগত মাছৰ আঞ্জা ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম।
গেছটো অফ কৰি দিলোঁ। এয়া চাওক আমাৰ মধু হোলেঙৰ সৈতে মাছৰ টেঙা আঞ্জা ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে ভাতৰ লগত খোৱাৰহে কথা আৰু খাবলৈ বিৰাটেই ধুনীয়া হয় আৰু বিৰাটেই সোৱাদ লগা হয় আৰু বহুত কম সময়ত কম ইনগ্ৰিডিয়েণ্টছ দি আমি বনাব পাৰোঁ। এয়া চাওক খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। আপোনালোকে এবাৰ ঘৰত বনাই চাব। যিসকলে বনাই খাইছে সেইসকলেতো গম পায় আৰু যিসকলে বনাই নাই খোৱা সেইসকলে বনাই খাই চাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।